নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে, যেহেতু PWD বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 8600 ভেকেন্সি মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। PWD বিভাগৰ ফালৰ পৰা এটা ডাঙৰ নিযুক্তি আহিছে। আপোনালোকে এই পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে, 10 পাছ 12 পাছ গ্ৰেজুৱেট সকলোৱে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। অসমৰ সকলো কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে CPWD ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 8600টা পোষ্ট মুকলি হৈছে, যিটো ভেৰিয়াছ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউটো দিয়া আছে, যিটো আপোনালোকৰ CPWD ৰিক্ৰুটমেণ্ট 2025ৰ আপোনালোকৰ অভাৰভিউটো হৈছে। ভেকেন্সিটো আহিছে আপোনালোকৰ PWD ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, যিটো আপোনালোকৰ CPWD। ইয়াতে আপোনালোকৰ পদসমূহ দেখিবলৈ পাব। ছুপাৰভাইজাৰ পোষ্ট দেখিবলৈ পাব, LDC ক্লাৰ্কৰ পদ দেখিবলৈ পাব, একাউণ্টেণ্টৰ পদ দেখিবলৈ পাব, অফিচাৰ পদ দেখিবলৈ পাব, এছিষ্টেণ্ট ড্ৰাইভাৰ, ষ্টেন'গ্ৰাফাৰ, মাল্টিটাস্কিং ষ্টাফ, বিভিন্ন ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে, টোটেল পোষ্ট যিহেতু 8500 প্লাছ পোষ্ট দেখিবলৈ পাব। ইয়াতে আপোনালোকে এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদিহে আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 18500ৰ পৰা আৰম্ভ কৰি 56100লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 45 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ আপুনি ল'ব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াতে দিয়া আছে, যিটো আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম আপুনি কোৱালিফাই কৰাৰ পিছত আপোনাৰ ইণ্টাৰভিউ কাৰণে মাতিব। ইণ্টাৰভিউটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। শেষত আপোনালোকৰ মেৰিট লিষ্ট মাৰিব। যিহেতু মই আগতেই কৈছোঁ, কোৱালিফিকেশ্যনটো আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আবেদন কৰাৰ সময়ত আপোনাৰ কি কি ডকুমেণ্ট লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, ID প্ৰুফ লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব। আপোনাৰ যিটো মেক্সিমাম এডুকেশ্যন চাৰ্টিফিকেট আছে, যদি আপুনি 10 পাছ কৰিছে আপুনি 10 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। যদি আপুনি 12 পাছ কৰিছে 12 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰখন দিব লাগিব। যদি আপুনি আধাৰ কাৰ্ড দিম বুলি ভাবিছে আধাৰ কাৰ্ডো দিব পাৰে। লগতে আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, আৰু আপুনি মেট্ৰিকৰ যিটো এডমিট কাৰ্ড আছে সেইটো আপুনি দিব পাৰিব বয়সৰ প্ৰমাণপত্ৰটোৰ কাৰণে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো যিহেতু আপোনালোকে গম পাইছে কেতিয়াৰ পৰা আবেদন হৈছে। যিহেতু এই পোষ্টসমূহত ছেপ্টেম্বৰ মাহৰ পৰাই আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ উইথিন 60 ডেইজ ভিতৰত আপুনি আবেদন কৰিব পাৰিব। যিহেতু আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এতিয়াও আবেদন প্ৰক্ৰিয়াটো চলি আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।